এতিয়া আমাৰ খোৱা লোৱা হৈ গ'ল আমি অকণমান এই শ্ৰী সূৰ্য পাহাৰ যিটো মহাপীঠ স্থান তালৈকে যাম এতিয়া ঠিক আছে ছাৰজিন আমি ক'লৈ গৈ আছোঁ এতিয়া ক'ত গৈ আছোঁ শ্ৰী সূৰ্য পাহাৰ পাহাৰ মে বগাएगा পাহাৰ মে বগাই বগাই যায়গা ঠিক আছে বগাম আমি কি বগাম এয়া গোটেই দিন মানুহ ইয়াত অহা যোৱা কৰি আছে বহুত পাৰ্টি আহে পিকনিক পাৰ্টি ইয়ালৈ এয়া কিছুমান আহি আছে নামি আছে ওপৰলৈ উঠি আছে চালা ঠিক আছে বহুত দৰ্শনাৰ্থী ইয়াত আহে শ্ৰী সূৰ্য পাহাৰ মহাপীঠ স্থান ইয়াত এয়া যাত্ৰীৰ জিৰণি চৰা আৰু ইফালে বহুত বান্দৰ আছে কিন্তু ইয়াত চাওঁ বান্দৰ বহুত বান্দৰ দাদা ক'ৰ পৰা আহিছে আপোনালোকে আমি বিষ্ণুপুৰৰ পৰা আহিছোঁ বিষ্ণুপুৰ হয় বাইদেউ ভাল লাগিছে না ভাল লাগিছে বিষ্ণুপুৰ কোন ডিষ্ট্ৰিক্ট বিজনি আমাৰ চিৰাং ডিষ্ট্ৰিক্ট চিৰাঙৰ পৰা ভাল লাগিল নে ঘূৰি বহুত ভাল লাগে আমি আৰু ইয়াত মেলা হ'ব কিন্তু মাঘী পূৰ্ণিমা হ'ব আহিবনে আহিম ভাল লাগিব ঠিক আছে ধন্যবাদ কিন্তু প্ৰচুৰ বান্দৰ আছে ইয়াতে এয়া ওপৰলৈ উঠি যাব লাগে এফালে শ্ৰদ্ধাৰ দৰ্শকসকল আজি সূৰ্য অস্ত যাওঁ যাওঁ অৱস্থা গতিকে আন এদিনাখন ওপৰলৈ উঠি দেখুৱাবলৈ যত্ন কৰিম এতিয়া ছেক্ৰেটাৰীগৰাকীৰ লগত কথা পাতিম ইয়াত এই মহাপীঠ স্থানৰ মানে পৰিচালনা সমিতিৰ এগৰাকী আপুনি ছেক্ৰেটাৰী নহয় ছাৰ হয় ছেক্ৰেটাৰী মহাশয় আছে তেখেতৰ লগত দুআষাৰ কথা পাতিম ছাৰ আপুনি কওকচোন ইয়াৰ এই যে অহা মাঘী পূৰ্ণিমা হ'ব প্ৰতি বছৰে হয় আৰু কেনেধৰণে পালন কৰা হয় কি ইয়াৰ বৈশিষ্ট্য কি বিশেষত্ব কি আছে অকণমান জনাবচোন পবিত্ৰ মাঘী পূৰ্ণিমাটো আমাৰ আদিৰ পৰা অতীতৰ পৰা চলি আহিছে মাঘী পূৰ্ণিমাৰ দিনাখন আমাৰ ইয়াতে এখন বিষ্ণুযজ্ঞ এটা হয় আৰু বিষ্ণুযজ্ঞৰ সংগতি ৰাখি আমাৰ আজি বৰ্তমান এই বছৰ 10 দিনীয়াকৈ এখন মেলা মহোৎসৱ উদযাপন হ'ব তাৰমানে বিষ্ণুযজ্ঞ মেলা মহোৎসৱ হয় বিষ্ণুযজ্ঞটোৱে আমাৰ মূল লগত সংগতি ৰাখি মেলাখন এইকাৰণে কৰা হয় যিহেতু মানুহ ইয়ালৈকে আহিলে মানুহক এটা আমোদৰ কথা লাগে ব্যৱসায় বাণিজ্য সেইবিলাক আহে গতিকে সেই ক্ষেত্ৰত আমি এখন ইয়াতে মেলাও অনুষ্ঠিত কৰোঁ বিষ্ণুযজ্ঞটো হৈছে কি বিষ্ণুযজ্ঞটোৰ মূল অতীতৰ পৰা আমাৰ বিষ্ণুযজ্ঞ পতাৰ উদ্দেশ্য জীৱ জগত জলজগতৰ মংগলৰ কাৰণে আৰু আমাক যাতে দেশখনক শান্তিত ৰাখে আমাৰ মানুহ জীৱ জগত যাতে শান্তিত থাকিব পাৰে মংগল কৰে ভগৱান বিষ্ণুৱে আমি হিন্দুসকল যিহেতু আমাৰ আৰাধ্য দেৱতা হয় বিষ্ণু মহাপ্ৰভু সন্তুষ্ট হোৱা মানে আমাৰ জীৱ জগতৰ আটাইখিনিয়ে জীৱকুলেই সন্তুষ্ট ধৰ্মীয়ভাৱে তেওঁলোক আঁকি হৈ থাকিব আৰু লগতে আমাৰ জলজগত যিটো আছে মানে ভগৱানৰ সৃষ্টিৰ যিমানখিনি আছে গোটেইখিনি মংগলৰ কাৰণে আমি ইয়াতে এই বিষ্ণুযজ্ঞটো পাতো বিষ্ণুযজ্ঞটো আমাৰ পবিত্ৰ মাঘী পূৰ্ণিমাৰ দিনাখন বিষ্ণুযজ্ঞ প্ৰজ্বলন হয় আৰু একাধিক্ৰমে 5 দিন বিষ্ণুযজ্ঞটো চলি থাকে আৰু মেলাখন 10 দিনলৈকে চলি থাকে 10 দিন আৰু বহুত তীৰ্থযাত্ৰী আহে বা দৰ্শনাৰ্থীও আহে যথেষ্ট দৰ্শনাৰ্থী এতিয়া আহে আপোনালোকে দেখিছে আজিও নিজে দেখিছে বহুত আহিছে মোৰ যোৱা 1 তাৰিখত জানুৱাৰীৰ 1 তাৰিখত বহুতেই ইয়াতে এই নতুন বছৰটো উপভোগ কৰিবলৈ আহে আমাৰ মাঘ বিহুৰ সময়ত যথেষ্ট সংখ্যক আমাৰ হিন্দু ধৰ্মৰ লোকসকল ইয়ালৈকে আহি ইয়াতে পূজা অৰ্চনা কৰে সূৰ্য পোহৰৰ বৈশিষ্ট্যটো হৈছে ইয়াত আমাৰ 3টা ধৰ্মৰ সংমিশ্ৰণ হৈছে সনাতন হিন্দু বৌদ্ধ জৈন আৰু হিন্দুসকলৰ আমাৰ যিটো শাশ্বত দেৱতা সূৰ্য ইয়াতে সূৰ্যদেৱৰ আমাৰ মন্দিৰ আছে সূৰ্যদেৱৰ পূজা হয় আৰু ইয়াতে আমাৰ দ্বাদশ বিষ্ণু যিটো বিশ্বৰূপ সেই বিশ্বৰূপৰ মূৰ্তি ইয়াতে বিদ্যমান ইয়াতে 1 লাখৰ এটা শিৱলিংগ আছে আকাশীগংগাৰ জলধাৰ আছে ইয়াৰে 1 লাখৰ এটা শিৱলিংগ থকা দ্বিতীয় কাশীধাম বুলিও কোৱা হয় ইয়াত যিটো আকাশী গংগা আছে আকাশী গংগাৰ যিমানখিনি জল আছে সেই জলখিনি গোটেই বছৰ একেই থাকে বাৰিষাও নাভাৰে খৰালিও নুশুকায় একেই থাকে আৰু পবিত্ৰ মাঘী পূৰ্ণিমাৰ দিনাখন সেই জলাধাৰত কিছু এটা মিনাৰেল প্ৰডাক্ট হয় তাৰ দ্বাৰা এটা কিছু মানুহৰ বেমাৰ আজাৰো ভাল হয় এটা লোকবিশ্বাস আছে আৰু সূৰ্য পাহাৰ যিবোৰ মূৰ্তি আপোনালোকে দেখিছে এই মূৰ্তিবোৰৰ যি ষ্টাইল অজন্তা ইলোৰা গুহাৰ মূৰ্তিতকৈ পুৰণি কাৰণে ইয়াক আৰ্কিঅলজিকেল চাৰ্ভে অফ ইণ্ডিয়াই উত্তৰ পূৰ্বাঞ্চলৰ প্ৰাক ইলোৰা বুলি ঘোষণা কৰিছে সূৰ্য পাহাৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে কি যে সূৰ্য পাহাৰৰ 2টা ঠাইত খনন কাৰ্য হৈছে এটা বৌদ্ধসকলৰ বৌদ্ধ ভিক্ষুগৃহৰ এটা মন্দিৰৰ ভগ্নাৱশেষ আৱিষ্কাৰ হৈছে লগতে আমাৰ হিন্দুসকলৰ এটা পৌৰাণিক
পঞ্চায়তন মন্দিৰৰ ভগ্নাৱশেষ ইয়াতে আখৰণ কৰি উদ্ধাৰ কৰা হৈছে এইটোৱে সূৰ্য পাহাৰৰ বৈশিষ্ট্য আৰু দেখা যায় এইটো এটা মানে পৰ্যটকসকলৰ এটা আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে আটাইতকৈ ডাঙৰ কথা হৈছে যে এতিয়া আজি পৰ্যটকৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ স্থান হৈ পৰিছে কিন্তু অতি দুখৰ বিষয় যে সূৰ্য পাহাৰ আজিও পৰ্যটনৰ মানচিত্ৰত আছে যদিও কিন্তু ইয়াৰ যিটো বহল প্ৰচাৰ আৰু প্ৰসাৰ হ'ব লাগিছিল এতিয়ালৈ হোৱা নাই এতিয়া আপোনালোকক কৈছে এইবেলি যোৱা 2022 চনত যিটো কেন্দ্ৰীয় চৰকাৰৰ যিটো গংগাবিলাস এটা টুৰিষ্ট কি আহিছিলে তেওঁলোকৰ ক্ষেত্ৰতে সূৰ্য পাহাৰ স্পট হিচাপে এতিয়া ডিক্লেয়াৰ হৈছে ইতিমধ্যে 5টামান আৰু বিদেশী পৰ্যটকৰ দলীয়ালৈকে আহিছে যোৱা অক্টোবৰ মাহত আমাৰ অষ্ট্ৰেলিয়াৰ পৰা এটা লাষ্ট দল আহি গ'ল আৰু অলপতে আহিব তেওঁলোকৰ দল এইটো এতিয়া আন্তঃৰাষ্ট্ৰীয় এটা পৰ্যটনস্থলীলৈ পৰ্যবেক্ষিত হৈছে এইটো আমাৰ ৰাজ্যিক চৰকাৰখনে ইয়াক গুৰুত্ব দিলে ইয়াৰ যিটো গুৰুত্ব ইয়াৰ আচলতে ডাঙৰ কথা হৈছে ধৰ্মীয় আধ্যাত্মিকতাৰ মূল কথা লগতে সূৰ্য পাহাৰত বহুতো ঔষধি গছ গছনি আছে ইয়াত জীৱ জন্তু আছে আজি আপোনালোকক আমি কৈ গৌৰৱবোধ কৰিছোঁ যে সূৰ্য পাহাৰ বৰ্তমান অজগৰৰ বাসস্থান অজগৰ ইয়াতে 30-40 ফুট দীঘল অজগৰ পোৱা যায় ইয়াতে হাতীৰ জাক ইয়াত থাকে ইয়াতে হাতীয়ে পোৱালি জগায় ইয়াতে আটাইতকৈ পুৰণি এতিয়া আপুৰুগীয়া আমাৰ বান্দৰৰ প্ৰজাতি আছে এইটো কেপ লেংগুৰ বুলি কোৱা হয় সূৰ্য পাহাৰত 5টা প্ৰজাতি আছে এটা আমাৰ যিটো কেপ লেংগুৰ আছে দীঘল নেজৰ তেওঁলোকৰ মুখখন কলা সেইটো লগতে আমাৰ যিটো স্থানীয় বান্দৰ আছে আৰু অসমীয়া মলুৱা বান্দৰ সেইটো আমাৰ ইয়াত আছে লগতে লাজুকী বান্দৰ ইয়াত আছে গতিকে এইখিনি আছে চৰাই চিৰিকটিৰ ক্ষেত্ৰত ক'বলৈ গ'লে ইয়াতে বোলে হাইঠা যিটো আজি আপুৰুগীয়া হৈ গৈছে আমাৰ অঞ্চলত হত্যাল বুলি কোৱা হয় এইটো হাইঠা হাজাৰ হাজাৰ হাইঠা দেখিবলৈ পোৱা যায় আৰু আটিয়া ময়না ভাটৌ এইবিলাক যথেষ্ট মানে চৰাই চিৰিকটিৰ বাসস্থান সূৰ্য পাহাৰ চৰাই চিৰিকটি যিমান আছে ইয়াতে বহুত মানে বিচৰণ কৰি ফুৰে আৰু ইয়াতে বাসস্থান বাহ বান্ধে ইয়াত হয় যদি অকণমান আমাৰ অসম চৰকাৰে গুৰুত্ব দিয়ে এইটো এটা ইণ্টাৰনেশ্যনেল এটা স্পট হৈ পৰিব বুলি আশা ৰাখিছোঁ এইটোৱে আপোনাক ধন্যবাদ যাচিছোঁ যে আপোনালোকে এই কথাখিনি নিজে হৃদয়ঙ্গম কৰিছে যে এই কথাখিনি যদি গুৰুত্ব দিয়ে ইয়াতে ধৰ্মীয় প্ৰাকৃতিক আৰু যদি জীৱ জগতৰ যদি কথাটো চিন্তা কৰা হয় ইয়াত আৰু লগতে আপোনালোকক কৈছোঁ ইয়াতে 15-16টা মান হৰিণা এটা জাকো ইয়াতে আছে গতিকে ইয়াতে আজি যোৱাবেলি এইবেলি 5টামান পোৱালিলৈ বাঘো ইয়াত সোমাইছে গতিকে হৰিণা বাঘ হাতী এইবিলাক লৈ পেলাই সূৰ্য পাহাৰ এখন মিনি গোৱালপাৰা জিলাৰ অভয়াৰণ্য নিচিনা হৈছে আচ্ছা চৰকাৰৰ প্ৰতি আপোনাৰ কি অনুৰোধ থাকিব চৰকাৰক অনুৰোধ জনাইছোঁ এই সূৰ্য পাহাৰখনত আমাৰ যিটো 2552 বিঘা ভূমি আছে সেই ভূমিখিনি যদি সংৰক্ষণ কৰা হয় ইয়াতে থকা জীৱকুল ৰক্ষা পৰিব মানে বাহিৰলৈ ওলাই যাব নোৱাৰিব লগতে সূৰ্য পাহাৰৰ লগতে যিখন বনাঞ্চল আছে দহিকটা সংৰক্ষিত বনাঞ্চলখন যদি চৰকাৰে সংৰক্ষণ কৰি ৰাখে তেতিয়াহ'লে আমাৰ যিটো গোৱালপাৰা জিলাৰ হাতী মানুহৰ সংঘাত সেইটো মষিমূৰ হ'ব লগতে সূৰ্য পাহাৰ এখন পৰ্যটন কৰি সূৰ্য পাহাৰ হেডকোৱাৰ্টাৰ কৰি পেলাই আমাৰ পুৰণি গোৱালপাৰা জিলাৰ যিমান ঐতিহ্যপূৰ্ণ ঠাই আছে সেইখিনিক যদি সংৰক্ষণ কৰি পেলাই ইয়াত এখন টুৰিষ্ট এটা স্পট কৰে তেতিয়াহ'লে অত্যন্ত ভাল হ'ব ছাৰ আপোনাৰ লগত কথা পাতি ভাল লাগিল ভালেখিনি ইনফৰমেশ্যন আপুনি দিলে তাৰ বাবে অশেষ ধন্যবাদ মই এই ভিডিঅ'টোৰ যোগেদি মোৰ তৰফৰ পৰা অসম চৰকাৰক অনুৰোধ জনাব বিচাৰিছোঁ যাতে চৰকাৰে এই স্পটটো ইণ্টাৰনেশ্যনেল টুৰিষ্ট স্পট হিচাপে এটা স্বীকৃতি দিয়ে আৰু সেই কামখিনি কৰি দিয়ে তাৰ বাবে অনুৰোধ জনাই দৰ্শকসকলক বেছি ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ কিয়নো এই শ্বেয়াৰৰ যোগেদি হয়তো আমাৰ কোনো আমলা মন্ত্ৰী MLA গম পাব যে ইয়াত এটা ভাল পৰ্যটকৰ আকৰ্ষণ কেন্দ্ৰবিন্দু হৈ পৰিছে আৰু লাহে লাহে যদি যত্ন লোৱা হয় চৰকাৰে যদি ইয়াত গুৰুত্ব দিয়ে আৰু বেছিকৈ ইয়াত বেছি আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব ধন্যবাদ জয় আই অসম